আমাৰ ডিব্ৰুগড় জিলাৰ তিংখং সমষ্টিত দুখন ভিজিআৰ আছিলে। এখন ভিজিআৰৰ নাম হ'ল তিলোবাৰী বঙালী আৰু এখন হ'ল তিলৈবাৰী নেপালী গাঁও। তিলৈবাৰী বঙালী গাঁও, তিলৈবাৰী নেপালী গাঁও। এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল, কাৰণ তেওঁলোক ভিজিআৰত আছিলে। আজি আমি এই দুইখন গাঁও ভিজিআৰ উইড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি ভিজিআৰ স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ। এইটো আমাৰ টিংখং সমষ্টিৰ, বিমল বৰাৰ সমষ্টিৰ দুখন গাঁও আছিলে। আজি কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হ'ল, চাহ বাগিচাৰ মাটিৰ আবণ্টনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম। কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে। যদি নগৰ অঞ্চলত পৰে, প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব। বাগিচাৰ শ্ৰমিকেতো, যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা, বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব, কাৰণ এইখন উইদিন GMDA এলেকা পৰে। সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে। যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয়, তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব। গাঁৱত যদি প্ৰিমিয়াম দিব লাগে, 1 বিঘা মাটিত 500 টকা দিব লাগিব। বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব। আমি তেওঁলোকক কৈছোঁ যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব। টাউনৰ খেনি বা গাঁৱৰ খেনি, এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম, তাকো 5 বছৰত দিলে হ'ব। আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম, প্ৰপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম। মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম, বাকী মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব। আজি আমি মিছন বসুন্ধৰাৰ অধীনত আমি অসমৰ কেইবাখনো জাগাত মাটিৰ পট্টা আমি বিতৰণ কৰোঁ। কেবিনেটে আজি RIDFৰ পৰা ধেমাজি আৰু ডিব্ৰুগড়ত 2টা মিল্ক প্ৰচেছিং প্লাণ্ট নিৰ্মাণ কৰিবলৈ 135 কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।